অকমান নহ'ব দেখোন আহক ভিতৰলৈকে হ'ব কি তোৰ ৰূপ একোৱে হৈ আছে নে কি কৰি আছো হে তই আৰু তোৰ লগত মই বহিবলৈ অহা নাই গম পাইছ দৰকাৰ এটাত আহিছোঁ নহ'ব এই পথাৰত বোকা দি থৈছে যে ৰাতিপুৱা সময়কণতে ঘৰৰ পথাৰখনত অকণমান ৰুই লৈছোঁ তাৰপিছত হাজিৰালৈ যাম যে গা পা ধুৱাই নাই ভাতকেইটা খাই এনেকৈ যাম বুলি ভাবিছোঁ কি কথা আছিলে কওকচোন হয় নেকি তই পথাৰলৈ যাবি হ'বলা আজি আমাৰ গাড়ী এখন লোৱা নাই জানো কেলে সেইটো কাৰণে আজি খানা দিম বুলি ভাবিছোঁ গোটেই গাঁওখনকে খানা দিছোঁ মানুহবিলাক কৰিবলৈ মেলিবলৈ মাতিছোঁ বাৰু হ'লেও আকৌ সেই একেবাৰে শেষ হোৱালৈকে এজনী কাম কৰা মানুহ এজনী লাগিব নহয় ভাবিছিলোঁ তোকে মাতি নিওঁ বাচন বৰ্তন ধোৱাৰ পৰা আৰম্ভ কৰিলোঁ সকলোবোৰ তই কৰিব পাৰিবি বোলো সেইকাৰণে মাতিবলৈ আহিছিলোঁ বাদ দে নহ'লে ৰুবলৈ যাবলৈ আমাৰ ঘৰতে কাম কৰক ব'ল হয় নেকি আপোনালোকৰ গাড়ী ল'লে বুলি শুনিছোঁ বাৰু কিন্তু মইহে যাব নোৱাৰিম আজি কাম কৰিবলৈ কাৰণ মই মাটি ৰুবলৈ যাম বুলি কথা দি থৈছোঁ মোৰ আশাতে লোকে বোকাকণ দিব মই একো নক'লে বেয়া হ'ব নহয় কথাটো কথা দি কথা ৰাখিব নোৱাৰিলে কথাটো বৰ বেয়া হ'ব ইছ ৰাম তোৰ যে কথা আৰু মাটি ৰুইনো কেইটকা পাবি আমাৰ ঘৰত গোটেই দিনটো কাম কৰিলে তোক 500 টকা দিম মাটি ৰুই 200 বা 300হে পাবি তাতকৈ বেছি পাবি জানো বাদ দে থ আজি যাবলৈ নাই পইচাটোৱে কথা নহয় মানুহৰ মুখৰ জাবান বুলিও এটা কথা আছে নহয় মানুহঘৰে মই যাম বুলি আশা কৰি আছে তেনেকুৱা স্থলত মই আকৌ টকা কেইটালৈ লোভ কৰি নগ'লে কথাটো বেয়া হ'ব নহয় মই যে তোকেই ক'ম বুলি ভাবি আছিলোঁ এতিয়া কি হ'ব বাৰু কাম কৰা মানুহ এজনী নাপালে কি হ'ব প্ৰতিদিনে এইটো তই আমাৰ ঘৰত সকামে নিকামে কাম বন কৰি থাক এতিয়া বাৰু ক'ত পাম কাম কৰা মানুহজনী তই যে তোৰ ছোৱালীজনী আছিলে নহয় তাই পাৰিব নেকি তাইকে পঠিয়াই দে নহ'লে মাজনী যাব নোৱাৰিব নহয় তাই পঢ়িবলগীয়া আছে তাই পৰীক্ষালৈ বেছি দিন নাই নহয় তাই ক'ত যাবনো চাগে আইঅ তাই একেবাৰে পঢ়ি শুনি একেবাৰে কালেক্টৰনি নহয় আমাৰ এই লগৰে দেখোন হ'ব দে এদিন নপঢ়িলে একো নহয় জীয়েৰকে পঠিয়াই দিবিচোন নহ'লে মোৰ বৰ অসুবিধা হ'ব অকলে হ'ব দিয়ক আপুনি ইমানকৈ কৈছে যেতিয়া মই মাজনীকে পঠাই দিম তাই সকলো কামেই কৰিব পাৰে খালি তাইক ৰাতিলৈকে নাৰাখিব সন্ধিয়া সময়তে পঠিয়াই দিব যি কাম থাকে তাই সোনকালে কৰাই ল'ব তাই বাৰু সকলোবোৰ কৰিব পাৰে মই তাইকে পঠিয়াই দিম দিয়ক তই যে অন্ততঃ বুজি পালি মোৰ কথাটো হ'ব দে জীয়েৰক সোনকালে পঠিয়াই দিম লগতে পইচাটোও দি পঠাম তই চিন্তা কৰিব নালাগে তাইক খালি সোনকালে পঠিয়াবি আকৌ বাৰু ঠিক আছে দিয়ক মই এতিয়া ভাতকেইটা খাই পেলাই সেই হাজিৰালৈ যাব লাগিব সোনকালে আজৰি হৈ লওঁ হ'ব দে মই গৈ থাকোঁ আৰে মজা নালাগিবলৈ গাড়ী কাৰ ইমান টকা দি আনিছে দেউতাই গাড়ীখন কিয় বাৰু বেয়া লাগিব কোৱাচোন তুমি মই যে কিমান উঠিম গাড়ীত ডাঙৰ হ'লেতো ময়ে ড্ৰাইভিং কৰিম তোমালোকৰ গাড়ীখন অনাৰ কেকটো কেতিয়া কাটিবা আজি কিবা জন্মদিনহে লাগিছে ইমান ধুনীয়াকৈ ঘৰটো সজাইছা তুমি আইঅ এইকেইজনীলৈ চা ধৈৰ্য ধৰ হেৰ' ধৈৰ্য ধৰ দেউতাই ইমান ডাঙৰ কেক এটা অৰ্ডাৰ দিছে নহয় মই যে খাই ভাল পাওঁ সেইকাৰণে আকৌ হওক দেহিয়া তহঁতৰ গাড়ী অনাৰ নামতো এইবাৰ কেক খাবলৈ পাম আজি কিবা তহঁতৰ ঘৰখন বাৰ্থডেহে লাগিছে বেলুন চেলুন ওলোমাই ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছ তহঁতৰ আৰু টকাৰনো কি অভাৱ এইবোৰতে খৰচ নকৰিলেনো কৰিব ক'ত তোৰ বাপেৰে মোৰ দেউতাৰ ইমানেই টকা পইচা যে মই যি মন যায় তাকে কৰিব পাৰোঁ আৰু এনেকৈ আমি খৰচ কৰোঁ সদায় তোক আকৌ কোনে মাতিলে আমাৰ ঘৰৰ পাৰ্টি খাবলৈ এই ভিকহুজনী কোনে মাতিলে তোমালোকৰ ঘৰত মই পাৰ্টি খাবলৈ অহা নাই তোমালোকৰ ঘৰৰ পাৰ্টিত মই কাম কৰিবলৈহে আহিছোঁ তোমালোকৰ মায়েকৈ মাতি থৈ আহিছিলেগৈ আমাৰ মাক কৈছিলে আমাৰ মায়েকো আনৰ ঘৰত হাজিৰা কৰিবলৈ কৈছে যে সেইটো কেঞ্চেল কৰিব নোৱাৰে সেইটো কাৰণে মোকেই পঠিয়াই দিলে কাম কৰিবলৈ এইজনী কথা শুনা এইজনী মাকে বোলে লোকৰ ঘৰত হাজিৰা কৰিবলৈ যোৱাৰ কাৰণে তাই আমাৰ ঘৰত কাম কৰিবলৈ আহিছে দেখিছানে মই আকৌ এজনী বোলো কোনে মাতিলে ভিকহুজনী আমাৰ ঘৰত খানা খাবলৈ তুমি মোক কিয় তেনেকৈ কৈছা আমি দুখীয়া হ'লো বুলি আমি মানুহ নহয় নেকি তুমি যে মোক ইমান ইনচাল্ট কৰিছা আমি দুখীয়া হ'লেও আনৰ ঘৰত চুৰটাৰি কৰি খোৱা নাই আনৰ ঘৰত কাম কৰি হ'লেও আমি দুবেলা দুসাঁজ খাই শান্তিত আছোঁ তোমালোকে কিয় মোক এনেকৈ কৈছা মইতো তোমালোকৰ লগৰে ন তোমালোকে মোক এনেকৈ ক'ব নালাগিছিল কাক মুখে উত্তৰ দিব লাগিছ মোৰ ঘৰতে কাম কৰিবলৈ আহিছ মোকে কথা শুনাব লাগিছ যা কাম কৰিবলৈ আহিছ কাম কৰগৈ আমাৰ লগত সমানে লেবেল মিলাব নালাগে কি হ'ল ইমান হুলস্থুল তই কেতিয়া আহিলি মই তই আহিবি বুলি ৰৈ আছোঁ কিমান সোপা কাম পৰি আছে তই আকৌ আহি পেলাই ল'ৰা ছোৱালীকেইটাৰ লগত কথা মেল মাৰি আছহি নেকি ভিতৰলৈ কাম কৰিবলৈ আহিছ ইয়াত কথা লেকচাৰ মাৰিবলৈ আহিছ নাই বৰ্ণা মই কথা পতা দৰকাৰ নাই ইহঁতক মাত খাইহে দিছোঁ ব'লক আপুনি মোক কি কৰিবলগীয়া আছে দেখুৱাই দিয়কগৈ মই সোনকালে যাব লাগিব পঢ়া শুনা কৰিব লাগিব নহয় ইয়াৰ পৰা গৈ এইজনী কথা শুনা তাইহে পঢ়িবলৈ আছে বৰ একেবাৰে কালেক্টৰ নিজনী হ'বগৈ হ'ব ইয়াতে এতিয়া ৰৈ থাকিব নালাগে চাকৰণী চাকৰ কৰগৈ তোৰ দিনৰ
দিনৰ দিনটো কাম কৰি আমনি লাগিছেনে নাই? আমনি লাগিলেও পিছে উপায় নাই। তহঁতৰ দৰে দুখীয়াবোৰ এনেকৈ লোকৰ ঘৰত দি কাম বন কৰি খাওঁতে জীৱনটো যাব আৰু। হিয়া, তুমি ঠিকেই কৈছা দিয়া। আমাৰ দৰে দুখীয়া মানুহ সদায় আনৰ ঘৰত কাম বন কৰি খাওঁতেই জীৱনটো গৈছে। ঐ, মোৰ দুটামান অকণমান ফটা আৰু ফুটা ওলোৱা কাপোৰ আছে, লাগে যদি লৈ যাবি। তহঁতৰ নিচিনা ভিক্ষাৰীবোৰক দিম বুলিয়ে থৈ দিছিলোঁ। ধন্যবাদ হিয়া, কিন্তু মোক নালাগে দিয়া। মোৰ কাপোৰ আছে। মোৰ যিখিনি প্ৰয়োজনীয় কাপোৰ সেইখিনি মায়ে মোক আনি দিয়ে। দুখীয়া হ'লেও মায়ে মোক আনৰ কাপোৰ পিন্ধিবলৈ নিদিয়ে, নতুনকৈ আনি দিয়ে। তাকে মই ধুই পখালি চাফ চিকুণকৈ পিন্ধো। মোক বেলেগৰ কাপোৰ নহ'লেও হ'ব দিয়া। চাকৰণী এজনী হৈ দেখোন তোৰ বৰ লেবেল। মই যি কৈছোঁ সঁচা কৈছোঁ। তুমি সেয়া মোক লেবেল দিয়া বুলি ভাবা বা যি বুলি ভাবা ভাবিব পাৰা। মই কিন্তু তেনেকৈ এবাৰো ভবা নাই। মই কাকো লেবেল দিয়া নাই। হয় জুলি, তোৰ ঘৰ সৰা হ'লনে নাই? এইকেইটা টকা ল, যা গৈ যা। মাৰে সোনকালে মাতি পঠিয়াইছিলে নহয়। বৰমা, বাচন বৰ্তন সকলোবোৰ ধুই আজৰি। এতিয়া গোটেই ঘৰখনে সাৰি দিলোঁ। এতিয়া আৰু কাম নাই। মই এতিয়া যাওঁগৈ। দিয়ক পইচাকেইটা। ল, এই এটা কাম কৰ, ভাত কেইটামান আকৌ খাই যা। বহুত বস্তু বাঢ়িলে নহয়। ভাত কেইটামান খাই যা, ঘৰত নাখালেও হ'ব। তহঁতৰ নিচিনা মানুহৰ এসাঁজ ভাত ৰাহি হ'লেও বহুত। খাই যাহি আহ। হ'ব দিয়ক বৰমা, নালাগে। এবাৰ খোৱাৰ পিছত ভাত খাবলৈ মনেই নাযায় আকৌ। মই এতিয়া গৈহে থাকোঁ, নহ'লে দেৰি হ'ব। সন্ধিয়া লাগি আহিছে নহয়। যা যা, তোৰ পইচাকেইটা নহ'লে ডকাইত কৰিব সন্ধিয়া হ'লে। নহ'লে তোৰ পইচা ডকাইতে দিলে তহঁতে খাবি কি? ভিক্ষাৰীহঁত তহঁতে পোৱা পইচাকেইটা হেৰুৱালে আৰু খাবি আৰু পেটত গামোচা মাৰি থাকিব লাগিব। সেইবিলাক কথা কয় আৰু। হ'ব দিয়ক বৰমা, আমাৰ দৰে দুখীয়া মানুহে নানান মানুহৰ নানান কথা শুনিবলগীয়া হয়। মই এতিয়া গৈ থাকোঁ দিয়ক। ঐ, আমাৰ জাউডাল দেখোন হাততে লৈ গৈছ। হাততে ঘৰলৈ লৈ নাযাবি বোলতে। হিয়া, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু চোৰ নহয়। মই জাউডাল বাহিৰত থ'বলৈহে আনিছোঁ। যদি কথাও যে কোৱাৰ দে, তাইৰো জাউডাল চুৰ কৰি নিলেও আমাৰ একোডাল নাযায়। মা, মই কওঁ বুলিয়ে কৈছোঁ। এই দুখীয়াবোৰক যে মোৰ দেখিবলৈ মন নাযায়। এইবোৰক মাজে মাজে ইহঁতৰ অকাতটো দেখুৱাই থাকিব লাগে, নহ'লে মূৰৰ ওপৰত উঠিবলৈ বিচাৰে। গম পাইছা? এই দুখীয়া মানুহবোৰ মোৰ একেবাৰে পচন্দ নহয়। তুমি যে আৰু কাম কৰিবলৈ মাতিছা বুলি মই নাজানো নহয়। এইজনী ভিতৰলৈ গুৰুকৈ সোমাই আহিছে, দেখিয়ে মোৰ খং উঠিছে। বোলে ভিক্ষাৰীজনী কোনে মাতিলে আকৌ? পিছত যেনিবা কাম কৰিবলৈ আহিছে বুলি কলতহে শান্তি। নহ'লে মই যে আৰু মাথাটো গৰম কৰি দিলোঁহেঁতেন দেই। ইমান ধুনীয়াকৈ পাৰ্টিটো পাতিছা আৰু এই ভিক্ষাৰীবোৰক মাতিছা বুলি মাথাটো মোৰ গৰম হৈ গ'লহেঁতেন। মাজনী, তোৰ পঢ়া হ'লনে? এইফালে আছো নহয়। ভাত খবৰে হ'ল। এইফালে আহ, কাঁহী বাতিকেইটা যোগাৰ কৰিছোঁ না। পঢ়ি হোৱাই নাই। তুমি ভাত খাই মেলি যোৱা, মই পাছত উলিয়াই মেলি খাম। নালাগে ৰচোন, দুইজনী একেলগে ভাতকেইটা খাওঁ আকৌ। দেউতাৰে ইমান সোনকালে ভাতকেইটা খাই গুচি গ'ল। ৰাতি ভাত কেইটামান আছিলে। এতিয়া মই সেই দুটা চৌকাত সেই দুটা বস্তু বহাই দিছোঁ। দালিতে সেই আলু দি দিছোঁ। দুইজনে ভাতকেইটা খাওঁ আকৌ। অকলে খালে সেই পেট নভৰে নহয়, খাবলৈ মন নাযায় অকলে। তই পিছত পঢ়ি থাকিবি দে। আজিনো কাৰ ঘৰত মাটি ৰুবলৈ যাবা? এই তহঁতৰ লগৰ এই হিয়াহঁতৰ ঘৰত আকৌ। মাকে সিদিনাখন আহি জুজবস্তি মাতি থৈ গৈছে মাটি ৰুবলৈ। তই এপাক যাবি নহ'লে দুপৰীয়া সময়কণতে। নাই মা, মই নাযাওঁ। মই সিদিনা সিহঁতৰ ঘৰত কাম কৰিবলৈ গৈ পাই গ'লোঁ। হিয়াই মোক স্কুলত বহুত টিকিং কৰে। তাই সিদিনা সিহঁতৰ ঘৰলৈ যাওঁতে মোক বহুত বেয়া ব্যৱহাৰ কৰিছে। আমি দুখীয়া হ'লোঁ বুলি সিহঁতে আমাক বহুত হাঁহে। মা, নাযাওঁ দিয়া। তুমি মাটি ৰুবলৈ যোৱা যাবা, কিন্তু মই নাযাওঁ। সিহঁতৰ সেই কটু কথাবোৰ শুনিবলৈ মোৰ সাহস নাই। মা, দুখীয়া হ'লেও তোমালোকে আনৰ ঘৰত হাজিৰা কৰি হ'লেও ঘৰখন চলাইছা, মোক পঢ়ুৱাইছা। লোকৰ কথা আমি সেনেকৈ শুনিবলৈ কি দৰকাৰ? তাই বহুত অহংকাৰী। ধৰ টকা পইচাৰ অহংকাৰত সিহঁতৰ গোটেই ঘৰখন দুখ কৰি আছে। মাকেও একো এটা নকয় জানানে মা? তাই মোক সিদিনাখন ইমান বেয়াকৈ কৰিছে, মই বহুত দুখ পাইছোঁ। তাইতো সিহঁতৰ ঘৰত তেনেকৈ কৈছে? ইছ ৰাম ৰাম, সঁচাকৈ দেই। মানুহবোৰে যে ধন টকা পইচাৰ অহংকাৰ দুখ গৈ মানুহ বুলি ব্যৱহাৰ কৰিবই নাজানে। ধনী মানুহ এঘৰ গ'লে বৰ আদৰ কৰে, কিন্তু দুখীয়া ঘৰৰ মানুহ যদি যায় সিহঁতে যেন পাত্তাই দিব নিবিচাৰে। কিন্তু কি কৰিবি, আমাৰ দৰে দুখীয়া মানুহবিলাকে সিহঁতৰ দৰে ধনী ঘৰত কৰি নাখালে খাবলৈ নাই, উপায় নাই। হ'লেও মা, তাই মোৰ লগৰে হয়। তাই যে মোক তেনেকৈ ক'ব বুলি ভবাই নাছিলোঁ জানানে। সিহঁতৰ ঘৰত কাম কৰিবলৈ গ'লোঁ বুলি তাই মোক চাকৰণী বুলিহে মাতিছে জানা। স্কুলত যে মোক পাত্তাই নিদিয়ে। সিহঁতৰ দৰে ধনী মানুহবোৰে আমাৰ দৰে দুখীয়া মানুহ বুলি গণ্যই নকৰে। হ'লেও আৰু মা, মাকজনীও তাইক একো এষাৰ কথা নকয় জানানে। মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে, ধনী দুখীয়া বুলি নহয়। মাকেওতো তাইক কিবা এটা বুজাব পাৰে। মোক ইমান ইটিকিং কৰিছে মুখৰ আগতে, কিন্তু মাকে তাইক একো এটা কোৱা নাই জানানে। এইবোৰ সহিবলৈ বৰ টান, গম পাইছনে? সহি থাক, দেখিবি সময়ত সকলো ঠিক হৈ যাব। তাইৰ মাকে যদি তোক বেয়াকৈ কওঁতে মুখতে এষাৰ ক'লেহেঁতেন, তাই কেতিয়াও এনেকুৱা নহ'লহেঁতেন। আচলতে এইবোৰ ক্ষেত্ৰত মাক বাপেকৰ গাতো দুখ। তই ভালদৰে পঢ়া শুনাৰ মন দে। এইবোৰ মানুহৰ কথাত গুৰুত্ব নিদিবি। অনেক মানুহে অনেক কথা ক'ব,
কাৰ কথাত গুৰুত্ব দিবি গতিকে নিজৰ কাম নিজে কৰি যা চাবিচোন ভগৱানে এদিন সুফল দিবই মা তুমি একদম ঠিকেই কৈছা লোকৰ কথা শুনিলে মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে মই মাত্ৰ মোৰ পঢ়া শুনাতে গুৰুত্ব দিম মা পিছে তোমাৰ বহুত কষ্ট হৈছে নহয়নে কিমান যে লোকৰ ঘৰে ঘৰে কঠীয়া তুলিবলগীয়া আছে মাটি ৰুবলগীয়া আছে মইতো এইবিলাক কৰিব পাৰোঁ মোকোতো কেতিয়াবা লৈ যাব পাৰা পইচাটো ডবলকৈ পাম দুইজনী গ'লে আইঅ মোৰ সোণজনী বাপেৰে মাৰে হাল জীয়াই থকালৈকে তই একো চিন্তা কৰিব নালাগে পঢ়া শুনাত গুৰুত্ব দে তই লোকৰ ঘৰত হাজিৰা কৰিবলৈ যোৱা মাথা মাৰিব নালাগে সেইদিনাখনি বৰকৈ জোৰ কৰা কাৰণেহে সেইডোখৰত তোক কাম কৰিবলৈ পঠিয়ালোঁ নহ'লে মই ভাবিলে তোক কাম কৰিবলৈ পঠিয়ালোহেঁতেন তই মাত্ৰ পঢ়া শুনাত গুৰুত্ব দে অহা বছৰলৈ মেট্ৰিক দিবি এতিয়াৰ পৰা ভালদৰে পঢ়াত মন দে সিহঁতৰ নিচিনা মানুহবিলাকক দেখুৱাই দিব লাগিব যে দুখীয়া মানুহে কি কৰিব পাৰে মা তুমি একদম ঠিক কথা কৈছা সিহঁতক আমি দেখুৱাই দিম যে আমি দুখীয়া হ'লোঁ বুলি আমি কাৰো লগত পিছ পৰি নাথাকোঁ কালি যে ছাৰে হোমৱৰ্ক কৰিবলৈ দি পঠিয়াইছিলে কৰিলি নে নাই মই আধা কৰা হৈ জানানে নোৱাৰিলোঁ নহয় ইমান টান কৰিবলৈ পাহৰিলোঁ কিবা এটা বাহানা এটা মাৰিব লাগিব ৰ জুৰি হোমৱৰ্ক কৰিলানে নাই মই কৰিয়ে দিছোঁ গোটেইকেইটা ময়ো কৰিলোঁ ঐ চাকৰি যে তই কাক শুনাইছ হোমৱৰ্ক কৰিলি বুলি হা তই বৰ ফুটনি মাৰিছ নেকি তই বৰ হোমৱৰ্ককেইটা কৰি নিলি বুলি হিয়া তুমি কাক চাকৰি জীয়েক বুলি ক'লা তোক কোৱা নাই তোৰ বান্ধৱী এৰক কৈছোঁ চাকৰি জীয়েকক চাকৰি বুলি কৈ নকৈ আৰু কিবা বুলি ক'ব লাগে নেকি তাইৰ মাকে আমাৰ ঘৰত হাজিৰা কৰি ফুৰিছে মাটি ৰুইছে সুধচোন তাই সিদিনাখন আমাৰ ঘৰৰ খানাটোত কাম কৰিবলৈ আহিছিল চাকৰণি তাই তুমি অলপ কথাবোৰ ভালকৈ ক'বা আমি এতিয়া স্কুলত আছোঁ কথা চাই চিতি ক'বা তোমাক মই কোৱা নাই নহয় মই মোৰ বান্ধৱী জৰিহে কৈছোঁ তোমাক কিবা কোৱা হ'লে বেলেগ কথা মই জাষ্ট সুধিছোঁহে হোমৱৰ্ক কৰিলে নে নাই বুলি তোমাকতো একো কোৱা নাই ঐ মুখে মুখে উত্তৰ নিদিবি বুজিছ তহঁতৰ নিচিনা দুখীয়া অকাত নাইকিয়াবোৰ নিজৰ অকাতত থাকিবি আমাৰ লগত সমানে সমানে লেবেল দিব নিবিচাৰিবি চুপ থাক দেউতাকৰ ধনৰ অহংকাৰত তাই পুতকৈ মানুহক মানুহ বুলিয়ে গণ্য নকৰে আনকি জুলিক য'তে পায় ত'তে তাই ভিক্ষাৰী চাকৰণি বুলি নকলে যেন তাই শান্তিয়ে নালাগে আনহে নালাগে স্কুলতো সেইদিনাখন তাই জুলিক বৰ বেয়াকৈ ব্যৱহাৰ কৰিলে তাকে শুনি লগৰবিলাকে বৰ বেয়া পালে কাৰণ সিয়াই তেনেকৈ জুলিক ক'ব নালাগিছিল পঢ়া শুনাত সিয়া বৰ বেয়া জুলি বৰ ভাল সেয়েহে সিয়া অলপ তাইক লৈ জ্বলেও এনেদৰে সিহঁতৰ দিনবোৰ পাৰ হৈ গৈ আছে সিয়াৰ দৰে অহংকাৰত পুতকৈ থকা ছোৱালী এজনী বাৰু কেতিয়াবা অহংকাৰৰ পতন হ'বনে আহকচোন চাওঁ হাই ডাৰ্লিং মই এতিয়া গৈ থাকোঁ তুমি ভালদৰে থাকিবা দেই মাৰ লগত দুইজনী মিলিজুলি থাকিবা কিন্তু মই বাৰু মাৰ লগত কিয় মিলিজুলি নাথাকিম কোৱাচোন সেইটো কথা আৰু তুমি মোক ক'ব লাগেনে ইমান ভাল মা মোক ইমান ধুনীয়াকৈ মৰম কৰে মই ইমান দুখীয়া ঘৰৰ ছোৱালী হোৱাৰ পাছতো তোমাৰ মায়ে মোক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে সেইজনী মাৰ লগত বাৰু মই কিয় মিলিজুলি নাথাকিম কোৱাচোন তোমাৰ এই কথাবোৰে তোমাৰ প্ৰতি মোক আকৰ্ষিত কৰিছিল জানানে তোমাক মোৰ এই কাৰণেই ভাল লাগে সকলোবোৰ কথা তুমি ইমান ধুনীয়াকৈ বুজি পোৱা হ'ব দিয়া ইমান সোনকালে থাকিব নালাগে এতিয়া সোনকালে যোৱা অফিচলৈ নহ'লে দেৰি হ'ব নহয় অ'কে মাই ডাৰ্লিং পিছে আবেলি মাহী ঘৰত ভাত খাবলৈ মাতিছে মনত আছে নহয় মা আৰু তুমি ধুনীয়াকৈ ওলাই থাকিবা হা মই অলপ সোনকালে আহি যাম ফোন এটা কৰি দিম বাৰু ওলোৱাৰ আগত অফিচৰ পৰা তুমি ৰেডি হৈ থাকিবা হ'ব বাৰু দিয়া মই আৰু ইমান সোনকালে ৰেডি হৈ থাকিম ৰ'বাচোন তোমাৰ লগত মোৰ আৰু এটা কথা আছিল এই বেছিকেইদিন নাই আৰু মোৰ ছুটি শেষেই হ'ব এতিয়া বিয়া বুলি এমাহহে ছুটি লৈছিলোঁ আৰু বেছিকেইদিন নাই নহয় তুমি ক'ত ক'ত ফুৰিবলৈ যাব লাগে ক'বা সোনকালে গৈ আজৰি হ'ম স্কুল যোৱাৰ পিছত ফুৰিবলৈ যাবলৈ অলপ অসুবিধা হ'ব দিয়াচোন সেইটো অৱশ্যে হয় ময়ো ভাবি আছোঁ সেইকাৰণেতো কৈছোঁ কালি মাহীয়ে ফোন কৰিছিল যে আজি তাত ভাত খোৱাকৈ মাতিছে আৰু প্ৰায় হৈছেগৈ আৰু দুই এঘৰ আছে বাৰু এইকেইদিনতে গৈ ক্লিয়াৰ কৰিম দিয়া তুমি চিন্তা কৰিব নালাগে বাৰু এতিয়া যোৱা তুমি নহ'লে দেৰি হ'ব তোমাৰ অ'কে বাই মই যে সঁচাকৈ বহুত লাকি যাৰ বাবে মই অনিবানৰ দৰে এজন ভাল সংগী পাইছোঁ মোৰ জীৱনলৈ নহ'লেনো কোন ছোৱালীক মাকৰ ঘৰলৈ বিয়া হোৱাৰ পাছত নিজৰ দৰমহা আধা অংশ দিবলৈ দিব সঁচাকৈ দেই অনিবানৰ দৰে ল'ৰা এজন পাই জীৱনত মই বহুত সুখী হৈছোঁ মায়ে মোক তেল কঢ়ি দিবলৈ কৈছিল নহয়
কথাটো পাহৰিছিলোৱে মই মাক তেল অলপ ঘঁহি মূৰটো অলপ মালিচ কৰি দিমগৈ যাওঁ ৰ'বচোন আপোনালোকৰ ঘৰত মই কিবা কাম কৰিব পাৰিম নেকি আমাৰ ঘৰত কাম আৰে এইজনী হিয়া নহয়নে আৰে জুলি মই জুলি আৰু কি দেখিছে এইবোৰ তুমি এইটো অৱস্থাত আমাৰ ঘৰলৈ আহিছা যে কি হ'ল তোমাৰ আৰে কি আচৰিত কেনেকুৱা ছোৱালীজনী কেনেকুৱা হৈ গ'লা তুমি আৰু ইফালে কাম বিচাৰি আহিছা আচৰিত দেখোন তুমি দেখোন বৰ ধনী মানুহৰ ঘৰৰ ল'ৰা এটাৰ লগত পলাই গৈছিলা কিন্তু এইবোৰ কি মই বৰ ধনী ঘৰৰ ল'ৰা এটাৰ লগত পলাই গৈছিলোঁ কিন্তু এতিয়া মোৰ এয়া অৱস্থা হ'ল লোকৰ ঘৰত এতিয়া মই কাম বিচাৰি ফুৰিছোঁ কৈছা তুমি এইবোৰ ইফালে ধনী ঘৰৰ ল'ৰালৈ বিয়া হৈছা এফালে আকৌ লোকৰ ঘৰত কাম বিচাৰি আহিছা কি আচৰিত কথা এইবোৰ তোমাক কি ক'ম আজি তোমাৰ সন্মুখত এনেকৈ ওলাই মই নিজকে বহুত লাজ পাইছোঁ আচলতে এইবোৰ মোৰ সকলো নিজৰ কাৰণেই হ'ল মই ধন টকা পইচাৰ অহংকাৰত ইমানেই ডুব গৈছিলোঁ মোৰ যেন বিচাৰ বিবেচনা কৰাৰ জ্ঞানকণো মই হেৰুৱাই পেলাইছিলোঁ যাৰ বাবে আজি মই এনেকৈ লোকৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰিবলগীয়া হৈছে ৰ'বাচোন নাকান্দিবা আচলতে কথাটোনো কি কোৱাচোন ভালকৈ শুনা সেইদিনাখন যে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ দিনা তুমি বহুত ভালদৰে পাছ কৰিছিলা যাৰ বাবে গোটেই গাঁওখনতে তোমালোকক খানা দিছিল আৰু মই ফেইল কৰিছিলোঁ যাৰ বাবে মা দেউতাই মোক লৈ বহুত লাজ পাইছিল আৰু মা দেউতাই মোক বহুত গালি শপনি পাৰিছিল মা দেউতাই মোক গালি শপনি পৰাৰ বাবে মই ৰূপবোৰৰ লগত পলাই গুচি গৈছিলোঁ আৰু তাৰ লগত পলাই যোৱাৰ বাবে মা দেউতাই মোৰ লগত চিৰ জীৱনৰ কাৰণে সম্বন্ধ শেষ কৰিলে ইফালে ৰূপবোৰৰ লগত গৈ মই প্ৰথমে ভাড়া ঘৰত আছিলোঁ জনা নাছিলোঁ তাৰ যে কোনো ঘৰ নাছিল বুলি অলপমান দিন সি মোক ভাড়া ঘৰে চুচৰাই লৈ ফুৰিছিল কিন্তু লাহে লাহে সি মোৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে শেষত মই গম পালোঁ যে তাৰ কোনো মাক দেউতাকো নাই আৰু সি এটা মহা বদমাছ হয় তাৰ লগৰ ল'ৰাৰ লগত সি লগৰ ল'ৰাৰ বাইকবোৰ লৈ সি তাৰ নিজৰ বাইক বুলি মোক সি মিছা কথা কৈছিল আৰু অৱশেষত এতিয়া ইয়াত এটা ভাড়া ঘৰ লৈছে যিটো ভাড়া ঘৰত থাকিবৰ বাবে এতিয়া মই লোকৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰিবলগীয়া হৈছে সি সদায় মোক মদ খাই আহি মাৰপিট কৰে মই কাম কৰিবলৈ নগ'লে সি মোক সদায় মাৰে যাৰ বাবে মই এনেকৈ এতিয়া কাম বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে হে ভগৱান কি আচৰিত তোমাৰ দৰে ছোৱালীজনী এনেই অৱস্থা হ'ল তোমাৰ ঘৰৰ মানুহে এইবোৰ কথা নাজানে নেকি জানে সকলোবোৰ জানে কিন্তু কি কৰিবা উপায় নাই মই কৰা ভুলৰ শাস্তি মা দেউতাই মোক দিছে ৰুবুলে মোক 4-5 বছৰ খুব ভাল পাইছিল মোৰ দেহাটোৰ বাবে সি মোক বহুত মৰম কৰিছিল কিন্তু এতিয়াহে তাৰ আচল স্বৰূপটো গম পাইছোঁ মোক তাৰ আমনি লগা হৈছে যাৰ বাবে সি মোক এতিয়া একেবাৰে দেখিব নোৱাৰা হৈছে প্ৰতিদিনে মদ খায় আৰু মোক মাৰপিট কৰে মই প্ৰতিবাৰে ভাড়া ঘৰ সলনি কৰোঁতে ওচৰৰ কাৰোবাৰ ঘৰত কাম বিচাৰি লৈ কাম কৰোঁ আৰু টকাকেইটা নি তাৰ হাতত দিব লাগে নিদিলে সি মোক মাৰপিট কৰে মা দেউতালৈ ফোন কৰি কৈছিলোঁ সকলোবোৰ কথা কিন্তু মা দেউতাই মোৰ কথা নুশুনিলে মই কৰা ভুলৰ শাস্তি বোলে মই পাবই লাগে সেইবাবে মোক মা দেউতাই এনেকৈ এৰি দিলে কি কৰিম কোৱা কলৈ যাম কি কৰিম কলৈকো যাবলৈ উপায় নাই যাৰ বাবে মই এতিয়া তাৰ লগতে আছোঁ আৰু তাৰ মাৰ কিল খাই মই আনৰ ঘৰে ঘৰে কাম কৰি ফুৰোঁ আৰু এতিয়া তোমালোকৰ ঘৰত বিচাৰি আহিছোঁ কাম যদি পাৰা মোক দয়া কৰি এটা কাম দিয়া নহ'লে মই তাৰ হাতত মাৰ খাই মৰিব লাগিব তোমাৰ কথাবোৰ শুনি যে মোৰ বৰ বেয়া লাগিছে দেই তুমি যে কেনেকুৱা চলি আছিলা কিমান বিন্দাছ থকা চলি আছিলা আজি তোমাৰ ৰূপটো দেখি মোৰ বৰ বেয়া লাগিছে জানানে চিন্তা নকৰিবা দিয়া তুমি আমাৰ ঘৰতে কাম কৰিব পাৰিবা মোৰ অলপ দিনৰ পাছত স্কুল খুলিব মই ঘৰত ইমান সময় থাকিব নোৱাৰিম গতিকে মাৰ লগত মানুহ এজনী লাগিবই আৰু মায়ে চব কাম কৰিব যিহেতু নাজানে গতিকে তুমি কাম কৰিব পাৰিবা চিন্তা কৰিব নালাগে দিয়া তোমাৰ এইটো সমস্যা সমাধান মই কৰি দিম তোমাক বহুত বহুত ধন্যবাদ জুলি বহুত বহুত ধন্যবাদ জুলি পাৰা যদি তুমি মোক ক্ষমা কৰি দিয়া তোমাক মই আগতে কিমান যে হাঁহিছিলোঁ তোমালোক দুখীয়া কাৰণে মই তোমাক কিমান যে ককৰ্থনা কৰিছিলোঁ ভিক্ষাৰী চাকৰনি জীয়েক বুলি মই তোমাক কিমান যে অত্যাচাৰ কৰিছিলোঁ স্কুলতে হওক বা য'তেই নহওক তোমাক মই খুব হাঁহিছিলোঁ দেখিলা ভগৱানে আজি মোক তাৰ শাস্তি দিলে মই সেই একে পৰ্যায় পাবলৈ বেছি দিন নালাগে মোক পাৰা যদি ক্ষমা কৰি দিয়া জুলি এইবোৰ কথা এতিয়া মোৰ মনত পেলোৱা ইচ্ছা নাছিল হ'ব দিয়া
যে তুমি তেনেকৈ নকবা মোক। কাৰ কেতিয়া ভাগ্য সলনি হয় কোনো ঠিক নাই। চোৱাচোন তুমি কিমান অহংকাৰত ডুব গৈ আছিলা আগতে তোমালোকৰ ঘৰখন ধনী বুলি, কিন্তু আজি তোমাৰ অৱস্থাটো কি হ'ল চোৱাচোন। তুমি মোক চাকৰণী বুলি ভাবিছিলা, ভগৱানৰ কৃপাত এতিয়া মই এইখন ঘৰত মহাৰাণী হৈ পৰিলোঁ, আৰু তুমি এজনী চাকৰণীলৈ পৰিণত হ'লা। মই তোমাক হহা নাই, কথাটোহে কৈছোঁ। সেইটো কাৰণে মানুহে কেতিয়াও নিজৰ ধন টকা পইচাক লৈ গৌৰৱ কৰি মানুহৰ মনত দুখ দিব নাপায়। মানুহৰ মনত দুখ দিয়াৰ সমান বেয়া কাম একোৱেই নাই। মানুহে বেলেগকৈ অভিশাপ দিব নালাগে। মানুহে পোৱা মনৰ সেই কষ্ট আৰু দুখখিনিয়ে অভিশাপ হৈ পৰে, জানানে? জুলি, তুমি ঠিকেই কৈছা। ভগৱানে মোক মই কৰা ভুলৰ শাস্তি দিলে। মই কৰা ভুলৰ শাস্তি দিলে। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ, যাৰ বাবে মই শাস্তি পালোঁ। আচলতে ভুল কেৱল তোমাৰে নহয়, তোমাৰ মা দেউতাৰো আছিল। কিন্তু তোমাৰ মা দেউতাই এতিয়া তোমাক এনেকৈ এৰি দিব নালাগিছিল, কাৰণ সৰুতে তুমি তোমাৰ মা দেউতাৰ সন্মুখতে দুখীয়া মানুহক বহুত বেয়া ব্যৱহাৰ কৰিছিলা। তেতিয়া যদি তোমাৰ মা দেউতাই তোমাক এষাৰ ধমকি দিলেহেঁতেন, হয়তো তুমি তেনেকৈ ক'বলৈ সাহস নকৰিলাহেঁতেন। তোমাৰ মা দেউতাই তোমাক উচ্চতাই দিয়াৰ দৰে কৰিলে, কিন্তু এতিয়া তোমাৰ দুখৰ দিনত তোমাৰ নিজৰ মা দেউতাই তোমাক গাই লেঙা দিছে। দেখিলা তুমি কিমান ডাঙৰ ভুল কৰিছিলা, যাৰ বাবে আজি হয়তো ভগৱানে তোমাক তাৰেই শাস্তি দিছে। সৰুতে মই এইবোৰ কথা বুজি নাপালোঁ। কোনেও মোক এইবোৰ কথা এষাৰ মৰমেৰে নুবুজালে, যাৰ বাবে মই অহংকাৰী হৈ পৰিছিলোঁ, আৰু আজি মোৰ অহংকাৰৰ পতন হ'ল। যি হ'ল দিয়া। এতিয়া আৰু তুমি কথাখন বন্ধ কৰা। কাইলৈৰ পৰা তুমি কামলৈ আহিব পাৰিবা, চিন্তা নকৰিবা দিয়া। তুমি আমাৰ ঘৰতে কাম কৰি চলিব পাৰিবা। হ'ব দিয়া জুলি, কাইলৈৰ পৰা মই তোমালোকৰ ঘৰত কাম কৰিবলৈ সময়মতে আহি যাম দিয়া। এতিয়া মই গৈ থাকোঁ। দেখিলেনে বন্ধু বান্ধৱীসকল, ধনৰ অহংকাৰত পোত গৈ কি অৱস্থা হ'ল। সেই চাকৰণী জীয়েকজনী মহাৰাণী হ'লগৈ, আৰু মহাৰাণীৰ দৰে থকা ছোৱালীজনী আজি চাকৰণীলৈ পৰিৱৰ্তন হ'ল। আচলতে মানুহৰ সময় কেতিয়া সলনি হয় সেয়া কোনেও ক'ব নোৱাৰে। আমাৰ সমাজত বাৰু এনেকুৱা মানুহ বহুত আছে, নহয়নে, যিয়ে নিজৰ টকা পইচাৰ অহংকাৰ দেখুৱাই কিছুমান দুখীয়া মানুহক একেবাৰে গুৰুত্ব দিব নিবিচাৰে, নহয়নে বাৰু? আৰু বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পাইছে? যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই আপোনালোকৰ বাবে পুনৰ এটি নতুন ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।